ৰাহুল কৌশিক নাথ ফাউণ্ডেশ্যনে আয়োজন কৰা মন কবিতাই দ্বিতীয়বাৰৰ বাবে আহিছোঁ আৰু এই কবিতাৰ পাঠ কবিতাক যেন উদযাপন কৰা হৈছে আৰু কবিতাৰ এক সুন্দৰ অনন্য উপস্থাপনৰ যোগেদি ৰাহুল কৌশিক নাথ ফাউণ্ডেশ্যনে ৰাহুল কৌশিক নাথক শ্ৰদ্ধাৰে সুঁৱৰিছে আৰু কবিতাৰ এনেকুৱা উপস্থাপন সঁচাকৈ ভাল লাগে। আমি গান শুনিবলৈ যাওঁ, কবিতা শুনিবলৈও ইয়ালৈ বহু কবিতাৰ অনুৰাগী আহিছে। আজি প্ৰসন্নলাল চৌধুৰী, উমেশ চন্দ্ৰ চৌধুৰী, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, মহিম বৰা, অমলেন্দু গুহ, ৰবীন্দ্ৰ চৰকাৰ তেখেতসকলক শ্ৰদ্ধাৰে স্মৰণ কৰা হৈছে। গ্ৰামোফোন ৰেকৰ্ডৰ শতবৰ্ষ উদযাপনৰ এই সময়খিনিত উমানন্দ দুৱাৰা আহিছে। তেখেতে গ্ৰামোফোন ৰেকৰ্ডৰ প্ৰথমখন গ্ৰামোফোন ৰেকৰ্ডৰ বিষয়ে আমাক জনাইছে। তাৰ গান দুটি গীত তেখেতে গাই শুনাইছে, লগতে ইয়াত বজায়ো শুনাইছে আৰু এক অনন্য পৰিৱেশে ইয়াত বিৰাজ কৰিছে। আৰু ভাল লাগে যে আমি নিজেই যেতিয়া কবিতা পাঠ কৰোঁ, নিজৰে কিবা এটা মনত এটা প্ৰশান্তি অনুভৱ কৰোঁ। আৰু সাধাৰণতে বহুতে কবিতা শুনিবলৈ ইমান এটা ভাল নাপায়, কিন্তু আজি যিধৰণে কবিতা শুনিবলৈ ইয়ালৈ আহিছে মানুহ আৰু কবিতাক ভালদৰে উপস্থাপনৰ কাৰণে এটা প্ৰয়াস কৰা হৈছে। কেইবাগৰাকী বিশিষ্ট ব্যক্তি, অৱনী বৰা, অনুপজ্যোতি চৌধুৰী তেখেতসকলেও কবিতা পাঠ কৰিছে। তাৰ মাজত ময়ো এটা অংশ হ'বলৈ পাইছোঁ, সেইটো মোৰ কাৰণে এটা সৌভাগ্য। আৰু যিহেতু মই কটন কলেজত পঢ়িছিলোঁ, সেই সময়ত কটন কলেজক লৈ যিটো কবিতা, সেইটো কবিতা আমি সদায় পাঠ কৰোঁ। আমাৰ নিৰ্বাচনৰ সময়তো সেইটো এটা যেন কেম্পেইনিঙৰ এটা অংশ, কটন কলেজলৈ কবিতাটো, সেই কবিতাটো অমলেন্দু গুহদেৱে লিখা। সেই কবিতাটো আজি পাঠ কৰিবলৈ পাইছোঁ আৰু সেই স্মৃতিবোৰ সজীৱ হৈ পৰিছে। কটন কলেজৰ সেই সময়খিনিলৈ আমি উভতি গৈছোঁ। ইয়াত বহু কটনিয়ান আছে, তেওঁলোকে মোক কৈছে যে আমি সেই সময়খিনিলৈ উভতি গৈছোঁ। গতিকে সেই এটা পংক্তি আকৌ এবাৰ মাতি দিছোঁ। তুমি অসমৰ দৃপ্ত প্ৰাণৰ প্ৰদীপ্ত মেজি জুই, তোমাৰ নাচৰ চেমে চেমে ফুলে আশাৰ পাপৰিবোৰ, উঠি অহা ডেকাদলৰ চকুত ফিৰিঙতি সানি দিয়া লুইত পাৰৰ চিৰ যৌৱনা কটন কলেজ মোৰ।